খবৰ? আজি আকৌ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এয়া পিঁয়াজ ভাজি আছোঁ। এইফালে আছে এয়া মাংস, এইফালে আছে এয়া পচলা। এই মাংস এনেকৈ জ্বলা ভাজি বনাম। আৰু এইফালে ভাত পাতি থোৱা আছে। আজি বাও আহিছে ঘৰলৈ, মাৰ ঘৰলৈ, আৰু ময়ো আহিলোঁ। দুইজনীয়ে বোলো ভাইটি ঘৰত অকলে থাকে আৰু তাৰপৰা আজি আমাৰ পৰিয়াল, বাহঁতৰ পৰিয়াল এনেকৈ মিলি ভাইটি এনেকৈ ভাত এসাঁজ খাম ভাবিছোঁ। বায়ে বাহিৰত বনাই আছে, মই ভিতৰত বনাই আছোঁ। এয়া পচলা আৰু মাংস জ্বলা ভাজি। ভিডিঅ'টো চাই থাকিব দেই সকলোৱে, আৰু সকলোকে শুভ দুপৰীয়া। এতিয়া পিঁয়াজখিনি ৰঙা হ'ল। এতিয়া এয়া মাংসখিনি দি দিছোঁ, ভোট জলকীয়া 3টা দি দিছোঁ, জ্বলা ভাজি। এতিয়া হালধি দি দিছোঁ 1 চামুচ, নিমখ দি দিছোঁ 1 চামুচ। এতিয়া পচলাখিনি দি দিছোঁ ধুনীয়াকৈ। জ্বলা ভাজি প্ৰায় মোৰ হেৰিতে পৰে। এইফালে মাংস হৈ গ'ল ধুনীয়াকৈ। অলপ কাশ্মীৰ চিলি দি দিছোঁ কালাৰটোৰ কাৰণে। জিৰা অলপ চিকেন মছলা দি দিছোঁ। এয়া একদম পচলা মাংস মিক্স জ্বলা ভাজি কালাৰ। এয়া মোৰ জ্বলা ভাজি ৰেডি। এয়া আমাৰ ছোৱালী, এয়া ল'ৰা, এয়া মোৰ ভাগিনজনী। হাই হাই দি দিয়া আকৌ, হাই বুলি দি দিয়া আকৌ হাতকেইখন। আমাৰ ধুনু দি দিয়া দেহা। কেনেকুৱা আছে? মজা মজা। এয়া আমাৰ বাইদেউ। ভাইটিয়ে ঘৰ বনাই আছে এইফালে। গুণগুণ, মামাৰ ঘৰত মাম খাইছা? কেনেকুৱা লাগিছে? ভাল লাগিছে? মামায়ে মামী এজনী আনিলে আৰু ভাল লাগিব ন? হয় নাই? জেকি 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 টাইগাৰ। আজিলে বাই বাই।